লখিমপুৰত কান্দোলন এটুপি চকুলোৰে শেষ বিদায় দিলে নৃশৃহক 12খন বুলডাজাৰে এফালৰ পৰা চলাই গৈছে উচিত 270টা ঘৰত চলিছে বুলডাজাৰ লখিমপুৰত বৃহৎ উচিত অভিযান লখিমপুৰৰ বিবদমান ভূমিত প্ৰশাসনৰ বুলডাজাৰ এইবাৰ চৰকাৰৰ চকু লখিমপুৰত এইবাৰ বুলডাজাৰে এফালৰ পৰা ভাঙি গ'ল বাসগৃহ আজি বছৰ বছৰ পৰা তিনিটা স্থানত প্ৰশাসনে চলাইছে উচিত অভিযান মুঠ 218টা পৰিয়ালৰ 280 বিঘা ভূমিত এই অভিযান উত্তৰ লখিমপুৰ ৰাজস্বকৰ অন্তৰ্গত খ্ৰীষ্টান গেজিং ডেবেৰা দলনি আৰু ফুকনৰহাট গেজিঙত সংৰক্ষিত চৰকাৰী 280 বিঘা ভূমিত গোচৰণীয়া পথাৰ অৰ্থাৎ ভিজিআৰত চলি এইবাৰ উচ্ছেদ অভিযান 26 জুনত জাননী পোৱাৰ পিছতে উক্ত স্থানৰ পৰা স্থানান্তৰ হৈছিল একাংশ ৰাইজ ঘৰ দুৱাৰ ভাঙি টালি টোপোলা বান্ধি চৰকাৰী ভূমি এৰিছিল বেদখলকাৰী আজি লখিমপুৰ খ্ৰীষ্টান গেজিং ডেবেৰা আৰু ফুকনৰহাট গেজিঙত বসবাস কৰা 13টা পৰিয়ালে এৰি দিয়া নাছিল চৰকাৰী ভূমি নিজৰ বাসগৃহ কিন্তু পৰিয়ালৰ চকুৰ সন্মুখতেই আজি পুৱা পকী ঘৰ ভাঙি পেলোৱাৰ পাছত এতিয়া চৌদিশে কেৱল কান্দোলন 1970 দশকৰ পৰা উক্ত স্থানত বসবাস কৰা এইসকল আই মাতৃৰ সপোনৰ ঘৰ চুৰমাৰ হ'ল বুলডাজাৰৰ কোবত এতিয়া ভৱিষ্যত অনিশ্চয়তাত সমূহ পৰিয়াল হৈছে আজি আমি কমসে কম 30 বছৰ হৈ গ'লে থকা সৰুৰ পৰা ইয়াতে আমি ডাঙৰ হোৱা এইটো ভাঙিব বুলি আমি ভবাই নাই আৰু ৰাংচালি মাটি আছে বুলি আমিও এতিয়ালৈকে জানা নাই তোৰ পৰা আহিছা 30 বছৰ আগতে ক'ৰ পৰা আহিছা আমি আছিলোঁ ৰাওনাপুৰত ৰাওনাপুৰৰ পৰা আগত ক'ত আছিলা ৰাওনাপুৰৰ আগতে হাতীলঙত আছিল তোমালোকৰ জন্ম ইয়াত নেকি জন্মটো মোৰ ৰাওনাপুৰত ককা দেউতা ক'ৰ পৰা আহিছিল ককা দেউতা চব হাতীলঙত আছিল কিন্তু চৰকাৰী মাটি কোনে বহুৱাইছিলে তোমালোকক চৰকাৰী মত বহাইছিলে যেতিয়া আগৰ সময়ত আমি শুনা কথা বাপেকে যেতিয়া কৈ আছিলে মণ্ডলে কিবা খাজনা ৰচিদ এটা দি তেতিয়া বহাইছিল